3:19 বুলি কৈছে। আমাৰ ভতিজা ল'ৰা হয়, বৰদেউতাৰ ল'ৰা। তাৰপিছত কি হ'ল মানে ঘটনাটো জনোৱাৰ পিছতো মানে ইয়াত ফৰেষ্টাৰে বা মানে দায়িত্বটো লোৱা নাই আৰু সময়মতে মানে আহি পোৱা নাই। 3 ঘণ্টামান লেট কৰিছে। তাৰপিছত এতিয়ালৈকে কণ্ট্ৰেক্টাৰো আহি পোৱা নাই। পুলিচ বিভাগ অলপ আগত আহি পাইছে। এইখিনি হ'ব নালাগে আৰু অনুসন্ধান চলাই আছে এতিয়ালৈকে। আমি একো পোৱা নাই এতিয়ালৈকে। আপোনালোকৰ কোন আছিলে? মোৰ ভতিজা ল'ৰা আছিলে। আপোনালোকে কি বিচাৰে এই প্ৰসংগত মানে আমাৰ ভতিজাজনক বিচাৰি উলিয়াই দিব লাগে, যিকোনো প্ৰচেষ্টা চলাই। আৰু তাৰ যি মানে এতিয়া একমাত্ৰ ল'ৰাজনেই আছিলে, আমাৰ আৰু কোনোৱে নাই। মানে তাৰ পেহী আহিছে, ভণ্টি দুজনী আছে আৰু সিহঁতৰ মানে এতিয়া একমাত্ৰ ঘৰৰ ল'ৰা হয়। তাৰ ক্ষতিপূৰণটো ফৰেষ্টাৰে বহন কৰিব লাগে, সেইটোৱে বিচাৰোঁ আমি। এটা আশ্ৰয় পাতি লৈছিলে, সেইটো আপোনাৰ এই ফৰেষ্টাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা আহিছিলে। কিন্তু আজি দেখিব পাইছোঁ যে এই খা খবৰ কোনো লোৱাও নাই আৰু আমাৰ এই ল'ৰাবিলাকক কেনেকৈ আছে কি নাই আজি সন্ধানহীন হৈ আছে। তো গতিকে আমি এইটো কাৰণে আমি বিবাদ ব্যৱস্থা ল'ব লাগে। কেলৈ আমাৰ এই ল'ৰাটো আজি এতিয়ালৈকে পোৱা নাই। FDI আহি কিনে অভিযান চলাই আছে, তথাপিও পোৱা নাই। কিন্তু আমি এটাই কথা কৈছোঁ, প্ৰশাসনক এই কথালৈ উচিত ব্যৱস্থা হ'ব লাগে। আৰু এই ল'ৰাজনৰ কোনো নাই, আজি মা দেউতা কোনো নাই, আজি পেহী আছে আৰু তাৰ কণমানি এটা ভণ্টি আছে, কোনে দেখিও এইটো চোৱাৰ এটা চিতাৰ কাৰণে কোনো নাই। গতিকে আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ পৰা দাবী এটা জনাইছোঁ যে ইয়াৰ কাৰণে অতি সোনকালে অভিযানটো চলাই উদ্ধাৰ কৰিব লাগে আৰু আমাৰ ইয়াৰ ফালৰ পৰা একালীন সাহায্য দিব লাগে 20 লাখ টকা। তো গতিকে আমি এইটো প্ৰশাসনে যদি এইটো আগ নবঢ়ায় তেতিয়ালৈকে আমি আৰ্টছাৰ ফালৰ পৰা আমি জগী আন্দোলন কৰিবলৈ বাধ্য হ'ম। বন বিভাগৰ মানুহ হওক বা SDFৰ মানুহ হওক, তেখেতলোকে পলমকৈ উপস্থিত হৈছে নেকি এই ক্ষেত্ৰত? হয়, আজিলৈকে বহুত পলমকৈ উপস্থিত হৈছে। আজি বন বিভাগে এতিয়ালৈকে দেখা দিয়া নাই। তো গতিকে যিয়ে নহওক আজি এই ব্যৱস্থাৰ প্ৰশাসন ল'ব লাগিব। কেলৈ নহ'লে আজি আমাৰ অসম স্বাধীন ছাত্ৰ সন্থা সদায় কৈ আছে আমাৰ জনগোষ্ঠীটোৰ কাৰণে। আজি এই ল'ৰাবিলাক কেনেকৈ বহি আছে আৰু কেনেকৈ থাকে, কিন্তু তথাপিও আজি কাণ দিয়া নাই। তো গতিকে আমি সঁচাকৈ সদায় আমি এই ল'ৰাবিলাকক কেনেকৈ মানে থ'ব লাগিছিলে এই ঠিকাদাৰজনে। আজি ঠিকাদাৰজনে এতিয়ালৈকে আহি পোৱা নাই। তো গতিকে কি খাইছে কি নাই খোৱা, এতিয়ালৈকে ভোকত আছে, সেইটোও খবৰ ল'ব অহা নাই। তো গতিকে আমাৰ এই বিষয়ে অকণমান উচিত তদন্ত হ'ব লাগে প্ৰশাসনৰ, অসম চৰকাৰৰ পৰা। মথাই হেৰিত কাম কৰি আছিলোঁ, গছ কাটি আছিলোঁ, এইটো ফৰেষ্টৰ কাম কৰিছিলোঁ। তো আমি দুপৰীয়া 2টা বজাত খানা খাবলৈ আহিছিলোঁ। তো খানা খাই কিনে আমি উঠি যেতিয়া কামলৈ আৰু যাবলৈ ওলাইছিলোঁ, তেতিয়া মানে ভৰি হাত ধুই থকা সময়তে মানে নৈত সোমালে। তো আমি বচাবলৈ চেষ্টা কৰিছিলোঁ। এই ল'ৰাজন আছিলে, ৰছী লৈ সোমাইছিলে দুবাৰমান, নোৱাৰিলে। মানে পানীটো পূৰা বেছি ধাৰ আছিলে যে, সেইটো নোৱাৰিলে। আৰু বিশেষ কি হ'ল যে আমি ফৰেষ্টৰক ইনফৰ্ম কৰিলোঁ, আমাক কণ্ট্ৰেক্টাৰক ইনফৰ্ম কৰিলোঁ। তো কণ্ট্ৰেক্টাৰে মানে জনাই আছোঁ কৈ আছে, আৰু সেইটো 2 ঘণ্টা পিছতে আহিলে, 4টা পিছত আহিছে। আমি 3:19 জনাইছিলোঁ, 5টা 88 মানে আহিছে সিহঁতি। তাৰপাছত অকণমান দেৰি সোমালে আৰু গুচিয়ে গ'লে। ঠিকাদাৰজন কোন ঠিকাদাৰ? ঠিকাদাৰটো হয় ডিব্ৰুগড়ৰ হয়, কবিৰ সিং বুলি কৈছে। আৰু মাতিছিলে, মই ঠিকাদাৰক চিনি পাওঁ, কিন্তু মোক ফৰেষ্টাৰে কাম দিছিলে আগতে। আমি গোটেইকেইটা কৰিছিলোঁ। মানে আমাৰ এটা টীম আছিলে, আমি টীমটোত মানে 6 জন আছিলোঁ। আগতে বেছি আছিলোঁ বাৰু, এতিয়া 6 জনেই কৰি আছিলোঁ। তো ঠিকাদাৰক চিনি পোৱা নাছিলোঁ, আমাক ফৰেষ্টাৰে চিনাকি কৰাই দিলে। আমাৰ ডিব্ৰুগড় DFৰ ছাৰে মাতিলে DFৰ অফিচত যে ইয়াৰ লগত কাম কৰিবা বুলি। তো আমাক কেম্পটোও ক'ত বহাব লাগে নেদেখালে। আমি আহিলেতো অচিনাকি জগা, আমি ইয়াত আহি নিজে কেম্প পাতিলোঁ। মানে খৰচা দিছিলে বাৰু আমাক। তো খৰচা আমাৰ মানে যিখিনি বস্তু কৰিলোঁ, এইকেইটাত ইমানটো নহ'ল। মানে যে ভাড়া ৰুম ল'ব লাগে নে কি ল'ব লাগে, জগা নেদেখালে আমাক। নিজে আহি আমি ইয়াত কেম্প পাতি থলোঁ। ইয়াত কেম্প বনাইছিলোঁ, আগত ইয়াত বনাইছিলোঁ কেম্প এটা। এই কেম্পটো মানে বতাহে উৰুৱাই লৈ গ'ল, পিছত আমি ইয়াত কেম্প বনালোঁ। আৰু শুবলৈ অকণমান অসুবিধাই হৈছিলে। আৰু কণ্ট্ৰেক্টাৰে এদিন আহিলে, ৰাস্তাৰ পৰা চাই গুচি গ'লে। আৰু ঠিকাদাৰক আমি কণ্টেক্ট কৰি আছোঁ ৰাতিপুৱাৰ পৰা, ঠিকাদাৰে আহিছোঁ বুলি কৈ এতিয়ালৈকে আহি পোৱা নাই। এতিয়া বিচাৰিবলৈ SDF আহিছে, সিহঁতি বিচাৰিবলৈ 8টা বজাত আহিলে বাৰু, বিচাৰি আছে এতিয়া। আৰু আমাৰ কণ্ট্ৰেক্টাৰ এতিয়ালৈকে আহি পোৱা নাই। মানে আহিব লাগে, আমাক অকণমান সহায় কৰিব লাগে। আমি ৰাতিপুৱালৈকে একো খোৱাই নাই, এতিয়া ৰাতি হোৱাও নাই, এতিয়ালৈকে আমি বিচাৰি আছোঁ তাক। মোৰ বেটাৰ
आरो नहीं बोल बेटा के नाम शंकर शंकर उराम कितना उम्र थे लगे? 21 बच्चों